পুখুৰীটো লৈ যাই থাকোঁ আমি 16 বিঘাৰ মাটিৰ বোলে পুখুৰী এই পুৰা একদম সেই ৰাগ দিয়ে খাইছে পুৰা ৰাগ দেখাইছে বাপৰে বাপ সাঁতুৰি চাওক আমি বৰ্তমান নাৱত যাই আছোঁ ইফালে চাওক পুৰা ইফালে মাছে পুৰা একদম আধা খাই আছে সেই মাছবিলাক চাওক আজিৰ ভিডিঅ'টো চাই আপোনালোকে বহুত কথা জানিব পাৰিব বহুত কথা আপোনালোকে শিকিব পাৰিব আপোনালোকৰ মাজত যদি কোনোবাই বা মীন পালন কৰিম বুলি ভাবি আছে আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ'টো আৰু আজি আছোঁ মই বৰপেটা জিলাৰ চেঙাগাঁৱত মই বাস কৰোঁ আপোনালোকে জানে আৰু চেঙাগাঁৱত এখন সত্ৰ আছে চেঙা ভৰিধাঘাট সত্ৰ বুলি আৰু ভৰিধাঘাট সত্ৰৰ কাষতে এটা 16 বিঘাৰ মাটিৰ এটা পুখুৰী এটা আছে বম ডাঙৰ পুখুৰী আপোনালোকে চাই একদম পাগল হৈ যাব সেই পুখুৰীটোত এজন আমাৰ দাদা এজন চেঙাৰে দাদা এজন সেই দাদাজনে ধুনীয়াকৈ মীন পালন কৰি আছে কেনেহেন প্ৰচেষ্টা কৰিছে তেওঁ মীন পালন কৰি আছে বা মাছবিলাক কোন টাইমত তেওঁ খাদ্য দিয়ে গোটেইখিনি বস্তু দেখুৱাম আৰু মোৰ লগত আছে এইফালে সৰু উষ্পা বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ ব'লক ইথান আহি পালোঁ পুখুৰীটো আৰু আহি পাই দেখা পালোঁ এজন দাদা লগ পালোঁ ইয়াতে আৰু দাদাজনে মানে পুখুৰীটো মানে চোৱা চিতাখিনি গোটেইখিনি দাদাজনে কৰি আছে এইটোৱে সেইটো প্ৰকাণ্ড ফিচাৰী আৰু ইয়াৰ বিষয়ে ধুনীয়াকৈ হীৰকদাৰ মুখেৰে আপোনালোকে শুনি লওক এই পুখুৰীটো মানে দীঘললৈকে চালে মানে পুখুৰীটো 16 বিঘা নালাগে কিয় টাৰ্ণ এটা আছে টাৰ্ণিং আছে মানে আগৰ পিনে এটা টাৰ্ণিং আছে সেইকাৰণে অলপ ফ্ৰী টাইপ আৰু বস্তুটো সেইকাৰণে অলপ 16 বিঘা নালাগে মানে আৰু কিমানমান টকাৰ মাছ দিয়া গৈছে ইয়াতে 15 লাখ মান টকাৰ মাছ আছে আৰু বাপৰে বাপ মেক্সিমাম 15 লাখ মান টকাৰ মাছ আছে মানে 15 লাখৰ ওপৰত আছে আৰু ওপৰত আছে আমাৰ এতিয়া হৈছে কি আমি 3 মাহৰ মূৰে মাছটো এক্সচেঞ্জ কৰোঁ মানে কি আমি বেপাৰ বাণিজ্যলৈ লৈ যাওঁ আৰু কিন্তু কথাটো হৈছে কি বৰ্তমান মাছটো নিয়া নাই এতিয়া বৰ্তমান শাওনৰ মাছ চলি আছে তো সেইকাৰণে 6 মাহৰ পিছে মূৰে নিওঁ আৰু মাছবিলাক এৰেবেৰা কোন ঠাইত যায় গোৱালপাৰা যায় আপোনাৰ গুৱাহাটীত যায় শিলপুখুৰী যায় আৰু তোমাৰ ভেটাপাৰা যায় আছে আৰু মাৰ্কেট মানে বিভিন্ন ঠাইত যায় মানে অসমৰ চুকে কোণে যায় আৰু কোন টাইমত মানে মাছবিলাক খাদ্য দিয়া হয় তোমাক দেখুৱাম বলা হ'লে আমি মাছবিলাক কোন টাইমত খাদ্য দিয়া সেইটো বস্তু ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু মাছবিলাকক কি খাদ্য দিয়া হয় সেইটো বস্তু দেখুৱাম ইথান এই চক পুখুৰী বম ডাঙৰ দীঘল পুখুৰী একদম ইয়াতে আহি দেখা পালোঁ সৰু সুৰাকৈ এখন খেতিও কৰা গৈছে ইয়াতে হীৰকদা ভেজালি খাদ্য খাত কৰি খেতিখিনি কৰোঁ আৰু মানে বজাৰত আজিকালি চব ভেজালি খাদ্য মই গোটেইখিনি দেখুৱাম আজি এই ঘৰ এটা আছে ঘৰটোত তাৰমানে আমি কি গৰু আছে মোৰ ধন কথাটো হৈছে কি গৰু জাৰ্চি গৰু আছে 4টা আছে তোমাৰ এটা পোৱালি আছে আৰু দুটা ছাগল আছে ছাগল আছিল আৰু অলপ বেলেগ কাৰণ এটাত বিক্ৰী কৰি দিলোঁ গৰু ছাগলী বাঢ় যাব পিছলৈ চান্স এটা আছে মানে মীন পালনৰ লগতে গো পালনো কৰি আছে আৰু ছাগলী পালনো কৰি আছে বলক এতিয়া এটা ঘৰ দেখা পাইছোঁ ইফালে এই ঘৰটোৰ ভিতৰত মানে গো পালন কৰি আছে আৰু কাষত এটা কুকুৰ আছে কুকুৰটো বান্ধি থোৱা আছে না হীৰকদা বান্ধা আছে না নহ'লে কামৰাব সি পুৰা একদম সেই ৰাগ দিয়ে খাইছে পুৰা ৰাগ দেখাইছে এই চাওক পুৰা ৰাগ দেখাইছে পুখুৰীৰ পাৰে একদম চেগুনৰ গছবিলাক আছে এইফালে চাওক ডাঙৰ চেগুনৰ গছ আৰু কলগছৰ বাগিচাও আছে গৰুৰ গোহালিটোত আহিলোঁ আৰু গৰুৰ গোহালিটো আহি দেখা পালোঁ পুৰা চাফ চিকুণকৈ ৰখা হৈছে গৰুবিলাক ইয়াতে এই চাওক ইয়াতে মানে খেৰবিলাক দিয়ে ঘাঁহবিলাক দিয়ে ইয়াতে এই চাওক গৰুবিলাক আছে ইয়াত বৰ্তমান 2টা গৰু আছে আৰু বাহিৰত 2টা গৰু আছে পথাৰত নিছে বোলে আৰু গৰুৰ খাদ্যবিলাক ইয়াতে আছে আমাৰ গৰু খাদ্য এইটো গৰুৰ দানা হয় ন পুৰবী লোকেল দানা এইটো দানা আৰু এইটো তোমাৰ হৈছে মাকৰ গুড়া এইটো মাকৰ গুড়া দিয়া হয় মাকৰ গুড়া দিয় ন এইটো আমি মাছকো প্ৰডাকশ্যন কৰোঁ মানে মাকৰ গুড়াটো মাছকো দিয় আৰু গৰুকো দিয় ছাগলীক দিয় না ছাগলীক নহয় তাৰমানে এইটো ছাগলীৰ কাৰণে উপযুক্ত নহয় আৰু নহয় মোৰ ক্ষেত্ৰত দিয়া আৰু কথাটো হৈছে কি গৰুক দিয়া কাৰণ এটা আছে তাৰমানে যিবিলাক আমাৰ নতুনকৈ পোৱালি দিয়া গাই আছে আৰু সেই গাইটো তাৰমানে অলপ প্ৰব্লেম হয় সেইকাৰণে আমি মাকৈটো ইউজ কৰোঁ মাকৈটো খোৱালে অলপ গাখীৰৰ উৎপাদন ভাল হয় ন বঢ়িয়া এতিয়া এনে মোৰ দানাটো মাছক দিয়া হয় মাছৰ প্ৰডাকশ্যন কৰোঁ আৰু এটা ভিটামিন ইউজ কৰোঁ মানে বেগত যে লৈ ল'লা এই দিবা নেকি মাছক দিম দিবা ভিটামিন প্ৰডাক্ট ইউজ কৰি আছোঁ ভিটামিন প্ৰডাকশ্যন আছে নেকি ভিটামিন প্ৰডাক্ট এটা আছে এই ভিটামিন প্ৰডাক্টটো তাৰমানে কি তোমাৰ 10 কিলোতহে আমি দিয়া যায় 10 কিলো যদি দানা লওঁ তেতিয়াহ'লে আমি সেই দিওঁ কি কয় 5 চামুচ 5 চামুচ ভিটামিন দিওঁ এইটো ভিটামিন এইটো মাছৰ ভিটামিন ইয়াত দি দিবা না একেলগে দি দিবা এই 3 চামুচ হৈ গ'ল ন 3 চামুচ হৈ গ'ল 5 চামুচ দিব লাগিব 5 চামুচ দিব লাগিব নেকি 1 চামুচ মকতে মই ভিটামিন পাই যাম তই ভাবি সৰু পাই নাংগে মাছৰ বস্তু নহ'লে আৰু মৰি থাকবি মাছৰ বস্তু খাই গৰুৰ গোহালিটোৰ ভিতৰতে এখেতো থাকে যিজন মানুহে মানে পুখুৰীটো চোৱা চিতা কৰে গৰুবিলাকক চোৱা চিতা কৰে ছাগলীবিলাকক চোৱা চিতা কৰে এখেতে চোৱা চিতা কৰে এখেতে মানে ৰাতি অকলে থাকেতে ন
এখেতে মানে মুখেৰে কথা ক'ব নোৱাৰে তাৰ কাৰণে বহুত বেছি বেয়া লাগে এখেতক দেখি আধাটো ল'লো আমি এইটো তাৰমানে আমাৰ এটা হিচাপ থাকে কি 10 কিলো কৰি দিয়া যায় 10 কিলো কৰি দিয়া যায় ন তাৰ লগত ভিটামিনটো দিওঁ তোমাক এতিয়া মই জুখি দি আছোঁ আৰু এইটো জোখা হয় ন এইটো জোখা হয় আমাৰ এইটো মিটাৰ আমাৰ ডেইলি মানে ৰাতিপুৱা তোমাৰ দিওঁ 25 কিলো আৰু গধূলি দিওঁ 25 কিলো কিন্তু এটা প্ৰটিন চাইজৰ বস্তু এটা আছে সেইকাৰণে আমি 10 কিলো এক্সট্ৰা দিব লগা হয় সেই এক্সট্ৰা দিয়াৰ কাৰণে তোমাক আৰু আজি মাতিছোঁ আৰু দেখুৱাব বুলি মানে 50 কিলো ডেইলি দিওঁ টোটেল 60 কিলো হয় টোটেল 60 কিলো হয় 60 কিলো হয় বাপৰে বাপ ধেমালি নহয় কিন্তু 60 কিলো কৰি দানা দিয়া মাছক ধেমালি নহয় আৰু তাৰে পৰা কিনবা ল'ব এতিয়া ইনভেষ্টো আছে বহুত পইচা ইনভেষ্ট কৰা গৈছে দানাৰ বেগ এটাৰ দাম 2500 টকা 2600 টকা কৰি আহে 2600 টকা কৰি আহে মেক্সিমাম আমাক মাহত তাৰমানে 3 লাখ মান টকাৰ দানা লাগে আৰু বা মাহত 3 লাখ টকা কৰি 3 লাখ টকাৰ দানা লাগে ধেমালি নহয় বাপৰে বাপ সেইমতে এইৰ পৰা উপাৰ্জন হ'ব লাগিব না সেইৰ পৰা লাভো হ'ব লাগিব এই মাছবিলাক বেছি এই চাওক এখেতে পুৰা একদম মাছৰ দানা দিবা যাই আছে এই চাওক মাছৰ দানা দিব বাপৰে বাপ সাঁতুৰি চাওক এই দিলাক ধেমালি নহয় এই চাওক মাছৰ দানাবিলাক যাই আছে এতিয়া মাছবিলাক আহি পুৰা মাছৰ দানাবিলাক খাব আমি বৰ্তমান নাৱত যাই আছোঁ ইফালে চাওক পুৰা ইফালে মাছে পুৰা একদম আধা খাই আছে সেই মাছবিলাক চাওক এই চাওক এইফালে এখেতে পুৰা বৈঠা মাৰি আছে বৈঠা মাৰ ৰে ভাল লাগছে বঢ়িয়া কিন্তু কথাটো হৈছে কি অলপ ভয় লাগে কিয় এতিয়া বাৰিষা ছিজনটো পানীটো অলপ বেছি আৰু দ ক'ত আছে ক'ত কিমানখিনি দ মই সেইখিনি প্ৰপাৰলি নাজানো গোহালিত যাওঁতে আমি দুটা গৰু নেদেখিলোঁ এই চাওক দুটা গৰু ইয়াতে পুৰা ঘাঁহ খাই আছে ইয়াতে পুখুৰীটো পাৰে ইফালে চাওক সফিৰি আমৰ গাছ আছে সৰু সুৰা এখন বাগিচা আছে ন সৰু সুৰা এখন বাগিচা আছে বঢ়িয়া চন্দনৰ গাছ আছে বঢ়িয়া হিৰক দাই কিবা এটা খাই আছে সেইবিলাক ক'ব নাপায় আমি এক পাক ঘূৰি আহিলোঁ এনেকৈ এই আগেদি একদম এক পাক ঘূৰি আহিলোঁ চলাটো ভালকৈ দেখিছোঁ এটা চলাৰ আছে কিমান লাখ পৰছে এইটোত টোটেলি তোমাৰ এনে চৰকাৰৰ দিয়া নহয় নেকি চৰকাৰৰ নহয় এইটো আমাৰ মই তাৰমানে ফাইনেন্সত এই কামটো কৰিছোঁ কিন্তু এইটো মেক্সিমাম দাম হৈছে তোমাৰ 8 লাখ টকা এতিয়া কথাটো হৈছে কি মই ডাউন পে'মেণ্ট দিছোঁ 4 লাখ টকা 4 লাখ টকা কিস্তি হৈছে সেইকাৰণে এই চলাৰটো লোৱা মেইন উদ্দেশ্য হৈছে কি খালত যেতিয়া খৰালি কালত খালত পানী শুকাই যায় ফিচাৰীত তেতিয়া এই চলাৰটোৰ দ্বাৰা ৰ'দৰ পোহৰত অট'মেটিক পানী তাৰমানে মানে এইটোৱে কৈছোঁ সূৰ্যৰ পোহৰত মানে চলাৰ ছিষ্টেমৰ দ্বাৰা অট'মেটিকলি পানীটো ফিচাৰীত গৈ থাকে মানে মই গৰুবিলাকক গা ধুৱাওঁ গা ধুৱাই এইটো আৰু টেনশ্যন আৰু খোৱা পানীটো দিয়া হয় ফিল্টাৰ পানী হয় একদম খোৱা পানীটো দিয়া হয় এখেত হৈছে জন্মগত বেঙা আৰু এখেতে মানে গোটেই কাম কাজ ইয়াত চোৱা চিতা কৰে এতিয়া সৰু উৎপালত অলপমান ধেমালি কৰি আছে সৰু উৎপাই দাদাক পুৰা টাটা দি আছে সেই টাটা দি আছে I love you. क्या बोला तूने Suma. চুমা বুজি নাপায় আবিজনী নহয় নাই যদি তাতে যদি গামছাখন হ'ল কি আহে তাত নাপায় এইবিলাক ক'ব এইটো কি হ'ব কেনেকৈ উঠব আমাৰ আগত একো নাই গামচা খুলিলেও সি পিন্ধি ল'ব না समझ रहे हो খালৰ পানীত পুৰা তলত পিন্ধি ল'ব আমি যেনেকৈ হাফ পেণ্ট খুলি দিওঁ আৰু সেইটো ক'ত আৰু তুমি খাল ৰাখছ আমাৰ বৰদোৱা সত্ৰ যি আছে সত্ৰৰ ওচৰত তাৰমানে দুটা খাল ৰাখিছোঁ সেইবিলাক তাৰমানে আমি পোনা মাছবিলাক যি আছে সেইবিলাক প্ৰডাকশ্যন কৰোঁ ডাঙৰ মাছো আছে অলপ চলপ পোনা মাছটো বেছিকৈ ৰখা হয় ভকুৱা আমি ভকুৱা বুলি কওঁ এনে ভকুৱা বুলি কয় সেই মাছৰ তাৰমানে তোমাৰ 3 কিলো 4 কিলো এনেকুৱা হৈছে কাটল হৈছে আৰু 2 নম্বৰ কণ্ডিশ্যন হৈছে কি শীতল যিবিলাক শীতল আছে শীতলবিলাকো ডাঙৰ হৈছে লাহে লাহে আৰু কিমান দিন আছে মানে মাছ উঠাব লাগে মাছ মানে কি এতিয়াতো শাওণৰ মাহ এই শাওণৰ মাহত অলপ মাছৰ বিক্ৰীটো কম হয় সেইকাৰণে নেক্সট মাহত আমি উঠাম মাছ উঠালে বাৰু তোমাক মই কম দিয়াচোন একদম আহিম মাছ উঠালে এটা চাব লগা দৃশ্য হ'ব কাৰণ কিয় ইমান ডাঙৰ এটা পুখুৰী সৰু এটা বিলে বুলি ক'ব পাৰি ইমান ডাঙৰ পুখুৰীটোত যদি মাছ উঠাব লগা হয় কোনেনো উঠাব কোন মানুহ আহিব গোটেইখিনি বস্তু মই আপোনাক যদি চাব ইচ্ছা কৰে কমেণ্ট কৰক তেতিয়াহ'লে মই হিৰকদাৰ লগত আহি ধুনীয়াকৈ দেখুৱাম চেগুনৰ গছ কিমানমান মানে মই তোমাৰ 200 জোপা ৰুইছিলোঁ 200 জোপা গছ ৰুইছিলোঁ তাৰমানে তোমাৰ ছাইড বাই ছাইড ৰুইছোঁ ছাইডত ৰুইছোঁ তোমাৰ গাছ বুলি ক'লে 100 জোপাৰ ওপৰত বেছি হ'ব আৰু 100 জোপাৰ ওপৰত চেগুন গছ আছে আৰু চেগুন গছৰ দামটো জানে আপোনালোকে চেগুন গছ বুলি ক'লে একদম বহুত বেছি বিখ্যাত চেগুন গছৰ বহুত বেছি ভেলু মানে বিয়া বাৰু যে কইনাৰ পৰা দৰা ঘৰক যি যৌতুক হিচাপত দিয়ে যি এইবিলাক কাঠৰ পৰাই মানে সেইবিলাক মানে ফাৰ্নিচাৰ হওক বা বিচনা হওক এইবিলাক কাঠৰ পৰাই দিয়ে বহুত বেছি মূল্যৱান যিবিলাকে জানে
পকা অমিতা না পকা নহয় এইটো আমাৰ লোকেল যিটো অমিতা এইটো বেছি ডাঙৰ নহয় আৰু এটা মিডিয়াম সাইজৰ হয় এটা মিডিয়াম সাইজৰ হয় ন হা আহিতো লাভে হ'ল না তেল মাছ হিৰক হয় নেকি তেল মাছ নেকি জানে পাইছা হয় নেকি कहाँ से आते हैं আৰু বৰ্তমান টাইমত যিবিলাক ল'ৰা ছোৱালী চাকৰিৰ কাৰণে হাবা ধৰি খাই আছে তেওঁলোকক কৈছোঁ যদি তেওঁলোকৰ হাতত পইচা আছে তেওঁলোকে এনেহেন কিছুমান সৰু সুৰা বিজনেছ আৰম্ভ কৰিব পাৰে আৰু বিজনেছৰ আজিকালি টাইমত চাওক আম্বানী হওক বা ৰতন টাটা হওক এইবিলাক মানুহবিলাক বিজনেছমেন চাকৰি নহয় চাকৰি কৰি এটা ধৰি লওক সৰু সুৰাকৈ চলিবই পাৰিব মানে গতানুগতিক লাইফটো চলি থাকিব পাৰিব নিজৰ পৰিয়ালটোৰ সৈতে কিন্তু আমাৰ বেছি সপোন দেখাওঁ আৰু ভাল ডাঙৰ সপোন দেখাওঁ আৰু যে মই বিল্ডিং বনাম কিবা বনাম কিবা বনাম বিজনেছটো এটা ধীৰাজ এনেকুৱা লাইন বিজনেছটোৰ পৰা তাৰমানে তোমাৰ কি বিজনেছটো তুমি এদিনতে ধনী হ'ব নোৱাৰা প্ৰফিটক লৈ কথা প্ৰফিট তোমাৰ বেনিফিট আৰু তোমাৰ একচুৱেলি তোমাৰ হাৰ্ড ৱৰ্কিংটো লাগিব তুমি কষ্ট কিমান দিছা কিমান টাইম দিছা বস্তুটোৰ প্ৰতি সেইটো বস্তু ইম্পৰ্টেণ্ট হয় যদি তুমি সেই বস্তুটো ইম্পৰ্টেণ্ট ভাবি তুমি এটা কাম বা এটা উদ্দেশ্যলৈ ডিচিশ্যন কৰা আৰু যে এইটো উদ্দেশ্যত মই উপনীত হ'ব পাৰিম এদিন তেনেহ'লে এই বিজনেছটো ছাকচেছফুল সদায় চাকৰিটো এটা উপাৰ্জনৰ পথে চাকৰিৰ মোৰটো মানে মোৰ নিচিনা মিঠা বলক এতিয়া এই চাকৰি এটা লৈ আপি অংকাল দিব বল সত্ৰখনত আহিলে আপোনালোকে ধুনীয়াকৈ এটা জলসিঞ্চন দেখা পাব এতিয়া জলসিঞ্চন এটা আছে এই সত্ৰৰ পৰিৱেশ চাওক পূৰা ধুনীয়া হৰিজোৱাত সত্ৰৰ গোটেই কথা মই ইয়াৰ আগত যিটো ভিডিঅ' বনাইছিলোঁ সত্ৰত আহি ধুনীয়াকৈ বনাইছোঁ সেইটো ভিডিঅ'ত গোটেই কথা কৈ আছে এই সত্ৰখন কিয় নহ'ল বৰপেটা সত্ৰখন মানে আমাৰ ইয়াত হোৱা কথা আছিল কিন্তু বৰপেটা সত্ৰখন বৰ্তমান বৰপেটাতে আছে আমাৰ চেঙা সত্ৰ হলাকৈ আমাৰ বহুত বেছি ভাল লাগিলে হোলী একদম ইমান জানে আপোনালোকে বৰপেটা সত্ৰৰ কাৰণ কিয় চেঙাত ইমান ডাঙৰ ডাঙৰ সত্ৰ কিমান পৰ্যটক আহিলে হয় বাহিৰৰ পৰা চাবা আপোনালোকে যদি কোনোবাই যদি চেঙা ভৰিদাৰ সত্ৰ চাব আহে তেনেহ'লে লোকেশ্যনটো কৈ দিওঁ আৰু যিটো আমি ফিচাৰী চাব গৈছিলোঁ সেই ফিচাৰীটো লোকেশ্যনটো ধুনীয়াকৈ আমাৰ হিৰক দা কৈ দিব গোটেইখিনি কৈলা হিৰক দা লোকেশ্যনটো হৈছে কি তোমাৰ ভৰিদাৰ সত্ৰৰ পৰা আৰু আগফালে যিটো আগদিয়া যোৱা ৰাস্তা আছে আগদিয়া বুলি কয় আগদিয়া ৰাস্তাৰ প্ৰথম দলংখন নাপতে যিটো ৰাইট চাইডে ফিচাৰীটো আছে সেইটোৱে বহুত ডাঙৰ এটা ফিচাৰী দেখছে আপোনালোকে এনে আমি যাই থাকোঁ হিৰক দা ব'লা আগদিয়া যাবা নেকি আগদিয়া নহয় আমি চেঙা যাম ব'লা আহি পালোঁ আমাৰ নতুন ঘৰত কাম কৰি আছে আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোক কমেণ্ট কৰি ক'ব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু যিবিলাকে এই মীন বিভাগৰ লগত জড়িত বা ধৰি লওক মীন পালনৰ লগত জড়িত সেইবিলাকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো ভালদৰে চাই আপোনালোকে সেনেহেন ধৰণে চেষ্টা কৰক আৰু ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈ বাই গাইজ বাই আৰু 15 আগষ্ট আহি আছে আপোনালোকে যদি এটা ৰাইড চাব বিচাৰে মই এটা আগৰ বছৰো 15 আগষ্টত মই চাইকেল ৰাইড এটা কৰিছিলোঁ আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব আৰু সেই আৰু বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু ভিডিঅ'বিলাক সকলোৱে লাইক কৰিব আৰু যিবিলাকে মোৰ চেনেল নতুনকৈ চাই আছে ভিডিঅ' এইবিলাকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এটা ফেচবুকত পেজ আছে ধীৰাজ দাস পেজ বুলি সেইটো পেজটো ফ'ল' কৰিব আৰু ইনষ্টাগ্ৰামতো ধীৰাজ ব্লগছ বুলি আছে সকলোৱে ফ'ল' কৰিব দিয়ক বাই গাইজ বাই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক ইয়াতে সৰু সুৰাকৈ খেতি এখনো কৰা গৈছে ধুনীয়া একদম ফেল চাওক খেতি কৰা আৰু পুখুৰীৰ ডালে গোহালিৰ ভিতৰত যাওঁতে যে আমি দুটা কৰি নেদেখালোঁ যে এই